বানাক্ৰান্ত ৰাইজৰ দুৰ্দশা পানী শুকাইছে যদিও শুকোৱা নাই ৰাইজৰ চকুলো এমাহ পিছতো নিজৰ আপোন ঘৰখনলৈ উভতি যাব পৰা নাই বহু লোক আজিও শেষ হোৱা নাই উজনিত বানাক্ৰান্তৰ দুৰ্দশা পানী শুকালে কিন্তু শুকোৱা নাই ৰাইজৰ চকুলো এমাহৰ পিছতো আপোন ঘৰখনলৈ উভতি যাব পৰা নাই বহু লোক উজনিৰ বান পৰিস্থিতিয়ে প্ৰায় এটা মাহ অতিক্ৰম কৰিলে যদিও আজিও অন্ত পৰা নাই বানাক্ৰান্ত ৰাইজৰ দুৰ্দশা উজনিৰ 4খনকৈ জিলা ক্ৰমে শিৱসাগৰ চৰাইদেউ গোলাঘাট আৰু যোৰহাটত বানে বিধ্বস্ত কৰিছিল সাধাৰণ লোকৰ জনজীৱন এফালৰ পৰা বানে কাঢ়ি নিলে সকলো ঘৰ দুৱাৰ সা সামগ্ৰী পশুধন একোৱে বাচি নগল এই বলীয়া বানৰ কবলৰ পৰা যোৰহাট জিলাত আজিও অন্ত পৰা নাই বানপীড়িত ৰাইজৰ সমস্যাৰ এইবাৰ বানাক্ৰান্তক আশ্ৰয় লৈ থকা ঘৰ এৰিবলৈ ভাবুকি ঘৰ দুৱাৰ সম্পূৰ্ণৰূপে ভাঙিলেহে 15,000 টকাৰ সাহায্য লাভ কৰিব বানে বিধ্বস্ত কৰা টিয়কৰ বাদুলি পুখুৰী পিৰাকটা মাছগাঁৱৰ এটা পৰিয়ালে আশ্ৰয় লৈ থকা ঘৰ এৰাৰ ভাবুকি দামী বা উদ্ভণ্ডালি বাঢ়ি বাঢ়ি দিনক দিনে গৈ আছে তেখেতৰ নিজৰ কামটোতো একো কৰিবই নোৱাৰে যোনটো তেখেতৰ পিনৰ পৰা আহিব পাৰে সেইটোৰ পৰাও আমাক বঞ্চিত কৰিছে চিভিলত আছিলে নে কি নাই সেইখিনিতে হয় পানী সোমোৱাৰ ঘৰত তাৰপিছত তেতিয়া অৱস্থাতে ছোৱালীৰ মানে আইচিত ভৰ্তি কৰিবলগীয়া হ'ল সেই টাইমত আমি লোকৰ ঘৰত আছিলোঁ কিন্তু তেওঁ আহি খবৰ নলয় তেওঁ কৈছে ঘৰ দুৱাৰ ভাঙি একেবাৰে শেষ হৈ যাব লাগিব সেই অৱস্থাতে তুমি সেই পাইপ পাবা এনেকৈ আমি 15,000 পোৱা নাই একো হেৰি পোৱা নাই কি নাম গাঁও প্ৰধান ৰূপম বৰা কি কৰে জেগাডোখৰ মানে একোৱেই নাপালে 15,000 নাপালে নাই পোৱা নাই 15,000 কথা ক'লে বোলে 3 ঘৰ নে 4 ঘৰহে আহিছে মানুহ নাম আমাৰ ঘৰ নাম নিদিয়ে নাই চোৱাগে নাই যে কি হৈছে কি নাই চোৱাগে নাই গাঁও প্ৰধানে এইগতিকে আমাৰ ঘৰ নহ'ব মোৰতো লিষ্টতো নাম নাই মই এটা চৰকাৰী চাউল ৰিলিফ পোৱা নাই ৰিলিফো নাপালে নাই পোৱা মোৰ নাই লিষ্টত নাম নাই আপোনালোকে চাব পাৰে তাৰ গাঁও বুঢ়া হেৰিয়াত আপুনি ক'ৰ পৰা খায় যদি আপুনি সেই সময়ত একো নাপালে কেনেকৈ চলিলে মোৰ ছোৱালী ওচৰত দিছোঁ যে আপুনি ছোৱালী ওচৰত হ'লেতো আপুনি ৰিলিফ পাব লাগে নাই মোৰ একোৱে নাই ছাৰ আপোনাৰ ঘৰত কিমান পানী মোৰ ইমান পানী মোৰ গাহৰি গ'ল ছাগলী চব মোৰ নায়ে মানে ছাৰ কাপোৰ কানি বিচনা একোৱে নাই এতিয়াও চাবগৈ পাৰে এতিয়া মুখ্যমন্ত্ৰীয়ে দিয়া কাপোৰযোৰ পালে নাই নাই মই নাই পোৱা একোৱে নাই পোৱা মোৰ নামেই নাই ক'ব পাম মই কি মুখ্যমন্ত্ৰী কি ক'ব কি আহ্বান জনাব মুখ্যমন্ত্ৰীক এইটোৱে আহ্বান জনাওঁ যে ধৰক গাঁও প্ৰধানে ভালকৈ চাই আৰু প্ৰেচিডেণ্টে ভালকৈ চাই পেলাই লিষ্টখন লিখিব লাগিছিলে আজি মোৰ ৰেচন কাৰ্ড আছে অৰুণোদয় পাওঁ ধৰক মোৰ লিষ্টতনো কেলৈ নাম নাই